এই সম্পৰ্কত এটা বিশ্লেষণ কৰাটো নিতান্তই আমাৰ কাৰণে প্ৰয়োজন। ওপৰে ওপৰে আমি এইটো কথা বুজি পাওঁ যে আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই দেখিব চৰকাৰ থকা ফালেই ৰিজাল্টটো যায়। এতিয়া কৰ্ণাটকত আমাৰ কংগ্ৰেছ চৰকাৰ, তাত 3খন সমষ্টিত উপ নিৰ্বাচন হৈছিলে, তাত 2জন মুখ্যমন্ত্ৰীৰ ল'ৰাই আমাৰ বিৰুদ্ধে খেলিছিলে, কিন্তু আমি কংগ্ৰেছ জিকিছোঁ। মেঘালয়ত এই কি কয় NPP জিকিছে, NPP চৰকাৰ আছে। অসমত BJP বা সন্মিলিত শক্তি জিকিছে, কিন্তু আমি সেই কথাটোতে শান্ত থাকিব বিচৰা নাই। আমি 3 তৰপীয়া এটা ৰিপৰ্ট বিচাৰিছোঁ। আমাৰ যিসকল আহ্বায়ক 5গৰাকী জ্যেষ্ঠ নেতাক আমি দায়িত্ব দিছিলোঁ, তেওঁলোকে এটা ৰিপৰ্ট দিব আছুতীয়াকৈ। চামগুৰিৰ পৰা যে ৰিপৰ্ট বিচাৰিছোঁ, মই ৰিপৰ্টটো অহাৰ পাছত ভালকৈ ক'ব পাৰিম, কিন্তু যিটো মোৰ খবৰ আছে, গো মাতা ৰক্ষা কৰিম বুলি কোৱা BJPয়ে চামগুৰি ইলেকশ্যন জিকিবৰ কাৰণে গো হত্যা কৰা বুলিও খবৰ আছে। মানে যি BJPয়ে গো মাতা ৰক্ষাৰ কাৰণে আন্দোলন কৰি আছে, গৰু চিণ্ডিকেট বন্ধ কৰিম বুলি কৈ আছে, এতিয়া খবৰ আহি আছে চামগুৰিৰ পৰা, মই ৰিপৰ্ট আহিলে ভালকৈ ক'ব পাৰিম যে চামগুৰিত BJP জিকিবৰ কাৰণে গো বধ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কৰ্তৃত্বত হৈছে বুলি। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দুত্বৰ সংজ্ঞা চামগুৰিৰ ৰিজাল্টৰ যিটো আমাৰ ৰিপৰ্ট আহিব, আমি তাত পৰ্যালোচনা কৰাৰ পাছত আপোনালোকক ভালকৈ ক'ব পাৰিম। কাৰণ তেওঁলোকে মিয়া বুলি ক'লে এটা বেলেগ সংজ্ঞা দিব বিচাৰে, গো মাতাক লৈ পেলাই বেলেগ কথা ক'ব বিচাৰে। আমিতো চিডলিক বাদ দি 4টা সমষ্টিত আমি ইম্প্ৰুভ কৰিছোঁ। আমি ধলাইত প্ৰায় 40,000 ভোটৰ ব্যৱধানত আজিৰ পৰা 3 মাহ আগতে পৰাস্ত হৈছিল। তাত আমি কিমান ব্যৱধানটো কমাই আনিলোঁ। বিহালী আপোনালোকৰ বিশ্বনাথৰ সাংবাদিক হিচাপে আপোনালোকে মোতকৈ বেছি ভালকৈ জানে বিহালীত আমাৰ ডিফাৰেঞ্চ কিমান আছিলে, আমি কমাই আনিলোঁ। আৰু উপ নিৰ্বাচন আপুনি গোটেই ইণ্ডিয়াতে চাওক, AGP চৰকাৰ দিনত উপ নিৰ্বাচনত AGP জিকিছে। আমাৰ যেতিয়া শাসনত আছিলোঁ কংগ্ৰেছ 15 বছৰ, তেতিয়া কিমান উপ নিৰ্বাচন হৈছিলে, চব আমি জিকিছোঁ। এতিয়া BJP আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঝাৰখণ্ডত গৈ 4 মাহ আছিলে, সেই কথাটো কোনো নাপাতে। আমাৰ অসম এৰি পাৰ্ট টাইম চিফ মিনিষ্টাৰ হৈ গ'ল, 4 মাহ সময় একেৰাহে ঝাৰখণ্ডত থাকিলে। BJP অৱস্থা কি হ'ল? কপাল ভাল BJPৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মহাৰাষ্ট্ৰলৈ পঠিয়ালে। পঠিওৱা হ'লে কি হ'লহেঁতেন ভাবক। এতিয়া অসমত সেইটোৱে হ'ব, ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে যিটো হ'ল, কৰ্ণাটকলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাৰ কাৰণে যিটো হ'ল, তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে যিটো হ'ল, অসমত আমি বিচাৰিছোঁ এছেম্বলি ইলেকশ্যনৰ সময়লৈকে তেখেত মুখ্যমন্ত্ৰী থাকক, তেতিয়া অসমৰ ৰাইজৰ সিদ্ধান্ত ল'বলৈ সুবিধা পাব। এতিয়া ইমিডিয়েটলি আমাৰ পঞ্চায়ত নিৰ্বাচন, এতিয়া চৰকাৰেও অনানুষ্ঠানিকভাৱে কৈ আছে, আৰু আচলতে পঞ্চায়ত নিৰ্বাচনৰ পাতাৰ সময় উকলি গ'ল। গ্ৰাম্য উন্নয়নৰ প্ৰতি যে BJP দায়বদ্ধ নহয়, গাঁৱলৈ অহা পইচাবিলাক পঞ্চায়তত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ কনচেপ্টটো কি আছিলে? পঞ্চায়ত সৃষ্টি কৰা, পঞ্চায়তক ক্ষমতা দিয়া কথাটো আছিলে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। আমি পঞ্চায়ত ব্যৱস্থাটোৰ মাজেদি কেন্দ্ৰীয়ভাৱে থকা ক্ষমতাটোক বিকেন্দ্ৰীকৰণ কৰি গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিব বিচাৰোঁ। BJPয়ে কি কৰিছে? দুৰ্নীতি কেন্দ্ৰীয়কৰণ, ক্ষমতা কেন্দ্ৰীয়কৰণৰ মাধ্যমেদি পঞ্চায়তৰ টকা ডিস্প'জত ৰাখি লুটপাট কৰিবৰ কাৰণে ইলেকশ্যন বাৰে বাৰে পিছুৱাই থকাৰ BJPৰ যিটো ষড়যন্ত্ৰ, সেইটো হৈছে ক্ষমতা কেন্দ্ৰীভূত কৰি লুটপাট কেন্দ্ৰীভূত কৰিব লাগে। এতিয়া গাঁৱৰ মানুহৰ ৱাৰ্ড কমিশ্যনৰ এটা ক্ষমতা থাকে, ৱাৰ্ড মেম্বাৰৰ। কাউন্সিলাৰজনে গাঁৱৰ ৰাস্তা এটা ৰিপেয়াৰিং কৰিব পাৰে, নামঘৰ এটা ৰিপেয়াৰিং কৰিব পাৰে, কালভাৰ এটা বনাব পাৰে, স্কুল এখনত আৰ্ট ফিলিং কৰি দিব পাৰে। এতিয়া কোনো গ্ৰাম্য ক্ষমতা বিকেন্দ্ৰীকৰণৰ ধাৰণাটোক BJPয়ে ধূলিসাৎ কৰি ক্ষমতা কেন্দ্ৰীভূত কৰি গাঁৱলৈ অহা পইচা ডিস্প'জত লুটপাট কৰিবৰ কাৰণে BJPয়ে পঞ্চায়ত নিৰ্বাচনটোত লাহে লাহে আজি হ'ব কালি হ'ব বুলি কৈ পিছুৱাই নি আছে। যিমানে পিছুৱাই নি আছে সিমানে পঞ্চায়তৰ নামত অহা টকা পইচাখিনি তেওঁলোকে লুণ্ঠন কৰাত এটা সুযোগ, কাৰণ চোৱা মানুহ নাই, এতিয়া কোৱা মানুহ নাই। ৰাজ্যিক ভিত্তিত মিত্ৰতা কৰা যথেষ্ট জটিল আছে। এতিয়া আপুনি যদি চাই যিকোনো এটা সমষ্টি যদি আপুনি দেখে 200টামান টিকেট বিলাব লাগে।
ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ, গতিকে ৰাজ্যিক পৰ্যায়ত নেতাসকল বহি অসমৰ প্ৰায় ২৭০০খন পঞ্চায়তত প্ৰাৰ্থিত্ব বাছনি কৰা, মিলা মিছা কৰাটো সহজ নহয়। সেইকাৰণে আমি খুব সোনকালে আমাৰ দলৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাত আমি চবৰে পৰামৰ্শ ল'ম। যদি জিলাভিত্তিক বিজেপি বিৰোধী শক্তিবিলাকৰ লগত জিলাবিলাকে একেলগে খেলে, আমি হয়তো সেইটো সমৰ্থন কৰিম বা তেনেকুৱা এটা সিদ্ধান্ত আমি ল'বৰ কাৰণে চেষ্টা কৰিম।